Hey guys, welcome back to my YouTube channel. आज हम डिस्कस करीम about mental health. So mental health की mental health is how we feel, act and think when dealing with life. It also exists in determining how we handle stress, interact with other people and make decisions. Mental health to কি বুজাইছে আমি কেনেদৰে আমাৰ ডেইলি লাইফত ভাবো, কেনেদৰে চিন্তা কৰোঁ, কেনেদৰে লাইফৰ লগত আমি ডিল কৰি চলোঁ, কেনেকৈ আমি বেলেগ মানুহৰ লগত ইণ্টাৰেক্ট কৰোঁ, কেনেকৈ আমি ডিচিজন লওঁ, কেনেকৈ আমি যিকোনো ষ্ট্ৰেছ আমি হেণ্ডেল কৰোঁ। চ' এইবোৰকে সকলোকে একেলগে মেণ্টেল হেল্থ বুলি কোৱা হয়। চ' কেৰেক্টাৰিষ্টিক্স অফ পিপল উইথ গুড মেণ্টেল হেল্থ। চ' যিসকল মানুহক আমি সুস্বাস্থ্যৰ অধিকাৰী বুলি মানে মেণ্টেলি হেল্ডি বুলি কওঁ, সেইবিলাক হৈছে সিহঁতৰ কেৰেক্টাৰিষ্টিক হৈছে তলতীয়া ধৰণৰ। দে ফিল কমফৰ্টেবল উইথ দেমছেল্ফ, এবাউট দেমছেল্ফ। সিহঁতে নিজৰ প্ৰতি কমফৰ্টেবল হয়, নিজে যেনেকুৱা যিয়ে নহওক, ভাল হওক বেয়া হওক, নিজকে মানি লৈছে যে মই সেই নিজক লৈ ছেটিছফাইড হয়। চ' দে ফিল কমফৰ্টেবল এবাউট দেমছেল্ফ। দে ফিল ৰাইট এবাউট আদাৰ্ছ। বেলেগৰ প্ৰতি সিহঁতে ভাল চিন্তা কৰে, ভাল ভাবে। So they are able to meet the demands of life. সিহঁতে লাইফৰ যিবিলাক ডিমাণ্ডছ আছে, নেচেচিটিছ আছে, সেইবিলাকৰ লগত কপ আপ কেনেকৈ কৰিব লাগে সেইখিনি জানে, ভালদৰে কপ আপ কৰি চলে। সিহঁতৰ লাইফৰ যিমান নেচেচিটিছ আছে সিহঁতৰ লগত কেনেকৈ কপ আপ কৰি চলিব লাগে সেইটো এটা মেণ্টেলি হেল্ডি পিপলে জানে। ফেক্টৰ্ছ এফেক্টিং মেণ্টেল হেল্থ। চ' কি ফেক্টৰে মেণ্টেল হেল্থক প্ৰভাৱ পেলায় হৈছে হেৰিডিটি ফেক্টৰ্ছ, ভৌতিক ফেক্টৰ্ছ যিটো কয়। ট্ৰেইটছ অফ পেৰেণ্টছ এণ্ড এনচেষ্টাৰ্ছ আৰ ট্ৰান্সমিটেড টু দি চিলড্ৰেন থ্ৰু জিনছ। আমি জানো যে জিনৰ জৰিয়তে, জিন হৈছে বংশগতিৰ বাহক, জিনৰ জৰিয়তে মানে আমাৰ এনচেষ্টাৰ অৰ্থাৎ পূৰ্বপুৰুষৰ পৰা চিলড্ৰেনলৈ যায় সিহঁতৰ কেৰেক্টাৰিষ্টিকসমূহ। আৰু সিহঁতৰ ইণ্টেলিজেঞ্চো হ'ব পাৰে আৰু ফিভেল মাইণ্ডেডনেছো হ'ব পাৰে। চ' কিছুমানে ইণ্টেলিজেণ্টো হ'ব পাৰে, কিছুমানৰ ডাল মাইণ্ডেডতো হ'ব পাৰে। সেইবিলাক সকলো অফ স্প্ৰিংছ লৈ যায় এনচেষ্টাৰৰ পৰা। চ' এইটোৱে এজনৰ পাৰ্চনেলিটি শ্বেপ কৰাত সহায় কৰে আৰু বেলেগৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ যিটো হয়, সকলোৱে ছেইম নহয়, সকলোৱে বেলেগ হয়, যিটোৰ কাৰণ হৈছে হেৰিডিটি ফেক্টৰ্ছ। আৰু এইবোৰে এজন মানুহৰ মেণ্টেল হেল্থক প্ৰভাৱ পেলায়। চ' ফিজিকেল ফেক্টৰ্ছ কি কৈছে? হেল্ডি বডি মেক্স এ হেল্ডি মাইণ্ড, আনহেল্ডি কণ্ডিশ্যন মেক্স লাইফ এবনৰ্মেল। ফিজিকেল কণ্ডিশ্যন অফ এন ইণ্ডিভিজুৱেল হেজ ডিৰেক্ট এফেক্ট অন হিজ অৰ হাৰ মেণ্টেল হেল্থ। চ' কাৰোবাৰ ফিজিকেলি হেল্ডি হ'লে সি তাৰ মেণ্টেলি মাইণ্ডটো হেল্ডি থাকিব। কাৰণ ফিজিকেলি যদি হেল্ডি নহয়, বেমাৰ আজাৰ কাৰোবাৰ হৈ আছে, কাৰোবাৰ ধৰক হাৰ্ট ডিজিজ আছে বা অইন কিবা বেমাৰ আছে, ডায়েবেটিছ আছে, তো সেইকাৰণে সিহঁতৰ মেণ্টেলি ঠিক নাথাকে, সিহঁতে মেণ্টেলি সেইটো টেন্সড হৈ থাকে যে মোৰ এইটো হৈছে বা কি। সেইকাৰণে হেল্ডি বডি মেক্স এ হেল্ডি মাইণ্ড আৰু আনহেল্ডি কণ্ডিশ্যন মেক্স লাইফ abnormal. Okay, so socio-cultural factors. Children develop attitude and behavioral patterns from past experiences. So children কি হয়, ঘৰৰ যিটো পৰিৱেশ হয় বা ওচৰ চুবুৰীয়াৰ যিটো পৰিৱেশ হয়, স্কুলৰ যিটো পৰিৱেশ হয় বা ৰিলিজিয়াছ ইনষ্টিটিউশ্যনৰ যিটো পৰিৱেশ হয়, তাৰ পৰা শিকে কেনেকৈ এটা চিলড্ৰেনৰ পাৰ্চনেলিটি ডেভেলপ হয়, এইবোৰৰ পৰা ডেভেলপ হয়। কাৰণ এইটো এটা ফাৰ্ষ্ট সিহঁতে ঘৰৰ পৰা শিকে, ঘৰৰ পৰিৱেশৰ পৰা শিকে। চ' আৰু তাৰপিছত ওচৰ চুবুৰীয়া যিসকল হৈছে তাৰ পৰা শিকে, আৰু তাৰপিছত স্কুলত গৈ পিনে সিহঁতে শিকে। এইবোৰ ফেক্টৰে সিহঁতৰ প্ৰভাৱ পেলায় বিহেভিয়াৰ পেটাৰ্ণছত। এইবোৰে সিহঁতৰ মেণ্টেল হেল্থক প্ৰভাৱ পেলায়। চ' ইম্পৰ্টেঞ্চ অফ মেণ্টেল হেল্থ। ইম্পৰ্টেঞ্চ কি হয়? ফিজিকেল হেল্থ এণ্ড মেণ্টেল হেল্থ আৰ ক্ল'জলি এছ'চিয়েট। সেইটো আমি ক'লোৱে যে এজন মানুহ ফিজিকেলি হেল্ডি থাকিলে সিহঁতৰ মেণ্টেলি হেল্ডি থাকিব। কিবা বেমাৰ আজাৰ বা অসুখ থাকিলে সিহঁতে মেণ্টেলি হেল্ডি হ'ব নোৱাৰে, মেণ্টেলি সেইটো টেন্সড হৈ থাকিব সিহঁতে। মেণ্টেল ডিছঅৰ্ডাৰ্ছ অলছ' এফেক্ট পাৰ্চন। কিন্তু উল্টাকে আমি যদি কওঁ যে মেণ্টেলি যদি কোনোবা মানুহ ঠিক নাথাকে, তেনেহ'লে ফিজিকেলি হয়তো
এফেক্ট কৰিব সিহঁতৰ হেলথতো প্ৰভাৱ পেলাব আৰু ইল মেণ্টেল হেল্থ অলসো লিডছ টু ছ'চিয়েল প্ৰব্লেম মেণ্টেল হেল্থ যদি ভাল নাথাকে সিহঁতৰ ছ'চিয়েলি যিটো হয় সেইটো প্ৰব্লেম দেখা যাব ক্ৰনিক ইলনেছ লাইক ডায়েবেটিছ কেঞ্চাৰ হাৰ্ট ডিজিজ ইনক্ৰিজেছ দ্য ৰিস্ক অফ ডিপ্ৰেশ্যন এণ্ড আদাৰ মেণ্টেল ইলনেছ চ' ক্ৰনিক ইলনেছ লাইক ডায়েবেটিছ কেঞ্চাৰ হাৰ্ট ডিজিজ এইবোৰ যদি থাকে তেনেহ'লে মানুহজন নিজে নিজে ডিপ্ৰেশ্যনত ভুগিব আৰু mental illness দেখা দিব so difficulties in implementation of mental health programs so stigma is associated with mental illness patients are discriminated in the society in all aspects that is education employment marriage etc which leads to delay in seeking medical advice so কিছুমান মানুহৰ ভুল ধাৰণা যে মেণ্টেলি যদি ইলনেছ হয় সিহঁতৰ মেণ্টেল যদি ইলনেছ থাকে তেনেহ'লে সিহঁতে সোসাইটিৰ পৰা ডিসক্ৰিমিনেট হৈ যাব অৰ্থাৎ সিহঁতে এডুকেশ্যন বা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত বা মেৰিজৰ ক্ষেত্ৰত সিহঁতে পিছ পৰি থাকিব চ' সেইকাৰণে সিহঁতে এইটো মানি ল'ব নোখোজে যে সিহঁতে মেণ্টেলি ইল হয় চ' আনচাৰ্টেনিটিজ ইন কনচেপ্ট অফ মেণ্টেল হেল্থ এণ্ড ইলনেছ উইথ লেক অফ ডেফিনেটিভ চাইন্স এণ্ড চিমটমছ উইচ ৰিজাল্টছ ইন ডায়েগনষ্টিক কনফিউজন একচুৱেলি মেণ্টেলি ইল এটা যে কথা আছে সেইটো সকলোৰে ক্ষেত্ৰত এটা পাৰ্টিকুলাৰ এইটো চিমটম দেখা নাযায় যে এটোকে আমি এটা মেণ্টেলি ইল বুলি কম এইটো এটা পাৰ্টিকুলাৰ চিমটম নাথাকে চ' এইবিলাক ধৰা পেলাওঁতে অকণমান পলম হয় কিন্তু এইটো গম পাওঁতে বহুত দেৰি হৈ যায় আৰু পিছত আৰু বেয়াহে হয় Many people think that preventive measures are unlikely to succeed. বহুতে ভাবে যে এইবিলাক মেণ্টেলি যেটো ইলনেছ থাকে মানুহৰ হেতু ঠিক নহয় সো সেইকাৰণে হেতু এটা ভুল ধাৰণা হয় data collected by WHO World Health Organization demonstrated that there is large gap between burden caused by mental health problems and the resources available in the country to prevent and treat them so আমাৰ কান্ট্ৰিত যেটো আছে যেটো ৰিসোৰ্সেস अवेलेबल আছে হেতু কম হয় সেইকাৰণে এটা গ্যাপ ক্ৰিয়েট হৈছে WHO এটো ডেমনস্ট্ৰেট কৰিছে যে লাৰ্জ গ্যাপ হৈ গৈছে মেণ্টেল হেল্থ প্ৰবলেম আৰু ৰিসোৰ্সৰ মাজত so WHO response to mental health uses support to children skills building programs and youth development programs so childrenক support কৰিবৰ কাৰণে কিছুমান স্কিল বিল্ডিং প্ৰগ্ৰাম কৰিব লাগে আৰু youth development program কৰিব লাগে socio economic empowerment of women womenৰ socio economic development কাৰণে empowermentৰ কাৰণে কিছুমান প্ৰগ্ৰাম কৰিব লাগে যেনে improving access to education and microcredit schemes mental health promotional activities in schools স্কুলত কিছুমান mental health promotional activity কৰিব লাগে যেনে child friendly schools and programs supporting ecological changes in schools এইবোৰ কৰিব লাগে so mental health intervention at work যেটো আমাৰ ওয়ার্ক প্লেস আছে হেতুটো স্ট্রেস প্রিভেনশন প্রোগ্রাম কিছুমান কৰিব লাগে আৰু social support for elderly populations elderly people বিলাক কি ভাবে সিহঁতে বয়স বাঢ়ি যোৱাৰ লগে লগে সিহঁতে ভাবে যে আমি সোসাইটিতে আমাৰ আৰু কোনো দৰকাৰ নাই সেইকাৰণে সিহঁতে বহুত ডিপ্ৰেসড হৈ থাকে সো সিহঁতৰ কাৰণে বিফ্ৰেন্ডিং ইনিশিয়েটিভ কিছুমান লোৱা হয় আৰু ফ্ৰেন্ডলি কিছুমান ইনিশিয়েটিভ লোৱা হয় আৰু কমিউনিটি এণ্ড ডে চেণ্টাৰ্ছ ফৰ দি এজড কিছুমান সিহঁতৰ কাৰণে কমিউনিটি বিফ্ৰেন্ডিং ইনিশিয়েটিভ লোৱা হয় আৰু কমিউনিটি আৰু ডে চেণ্টাৰ এইবিলাক বনোৱা হয় এজড পিপলৰ কাৰণে সো মেণ্টেল হাইজিন কি the science of maintaining mental health and preventing the development of psychosis neurosis and other mental disorders it take care of the prevention as well as treatment of mental illness to treatment কৰিব কাৰণে বা কিছুমান psychosis neurosis আদি বেমাৰ লগত এইবোৰ ঠিক কৰিবৰ কাৰণে যেটো আমাক প্ৰিভেন্ট কৰিবৰ কাৰণে এইবোৰ প্ৰিভেন্ট কৰিবৰ কাৰণে যেটো পদক্ষেপ লোৱা হয় এটোকে মেণ্টেল হাইজিন বুলি কোৱা হয় so aspects of mental hygiene কি aspect হয় mental hygiene physical health sound physique is essential to keep good mental health হেতু আমি আগতে পালো যে physical health যদি ঠিক থাকে then mental health তো ঠিক থাকিব intellectual health intellectual person can adjust well with the changing environment যিবিলাক মানুহ intellectual হয় সিহঁতে অতি সোনকালে পৰিবেশৰ লগত নিজকে খাপ খুৱাই চলিব পাৰে
চেঞ্জিং এনভাইৰনমেণ্টৰ লগত নিজকে খাপ খুৱাই ৰাখিব পাৰে চ' ইম'চনেল ষ্টেবল চাইল্ড এনজয়ছ এ গুড মেণ্টেল হেল্থ যিবিলাক চাইল্ডে ইম'চনেলি হেল্ডি হয় সিহঁতে মেণ্টেল হেল্থটো সিহঁতৰ ঠিক থাকে চ' মেণ্টেল হাইজিন এণ্ড এনভাইৰনমেণ্ট গুড এনভাইৰনমেণ্ট ইজ এছেঞ্চিয়েল টু হেভ গুড মেণ্টেল হেল্থ মানুহৰ চাৰিওফালৰ এনভাইৰনমেণ্টত যিটো ভাল থাকিলেহে সিহঁতৰ মেণ্টেলি যিটো হেল্থ থাকিব লাগে সেইটো ঠিক থাকে এণ্ড প্ৰিন্সিপল অফ মেণ্টেল হাইজিন চ' প্ৰিন্সিপলছ অফ মেণ্টেল হাইজিন প্ৰিন্সিপল কি হয় মেণ্টেল হাইজিনৰ নো টু ইণ্ডিভিজুৱেলছ আৰ লাইক হেন্স ইটছ ডিফিকাল্ট টু ফৰ্মুলেট জেনেৰেল প্ৰিন্সিপলছ অফ মেণ্টেল হাইজিন চ' কোনো মানুহৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে দুজন মানুহ কেতিয়াও ছেম হ'ব নোৱাৰে সকলো মানুহে বেলেগ বেলেগ হয় যিহেতু সিহঁতৰ হেৰিডিটেৰী জিন যিটো হয় সেইটো বেলেগ হয় হেৰিডিটি কেৰেক্টাৰিষ্টিক বেলেগ হয় সকলোৰে চ' সিহঁতে বেলেগ বেলেগ হয় চ' সেইকাৰণে it's difficult to formulate general principles of mental hygiene. So, but still some general principles are as follows. Adjustment in home. Such behavior should be developed at home so that the child can adjust himself in any situation. Utmost care should be taken because the behavioral patterns develop in early age leaves permanent impressions. So, এইটো ঘৰতে এইটো সিহঁতক শিকাব লাগে যে কেনেদৰে সিহঁতক যিকোনো চিটুৱেশ্যনত এডজাষ্ট কৰি চলিব লাগে সেইটো শিকাব লাগে যিহেতু সিহঁতে চিলড্ৰেনে ফাৰ্ষ্ট ঘৰৰ পৰাই শিকে যে কেনেদৰে আৰু ঘৰৰ পৰা যিটো ফাৰ্ষ্ট সিহঁতে সৰুতে শিকে যিটো সেইটো সিহঁতৰ পাৰ্মানেণ্টলি মাইণ্ডত থাকি যায় adjustment in school through various activities in school such environment can be created for the children to preserve and develop mental health স্কুলৰ যিকোনো বহুত ধৰণৰ এক্টিভিটিজ থাকে এনেকুৱা এক্টিভিটিজ কৰাব লাগে যাতে সিহঁতৰ মেণ্টেল হেল্থটো ঠিক থাকে আৰু এনভাইৰনমেণ্টৰ লগত সিহঁতে খাপ খাই চলিব পাৰে সিহঁতে চ' স্কুলত এনেকুৱা ধৰণৰ এক্টিভিটিজ কৰাব লাগে So adjustment to society. Man is a social animal, हम जानो, and he has to adjust himself with the society. Society লগত খাপ খাই চলিবৰ কাৰণে চলিব লাগে যেনে পেৰেণ্টছ টিচাৰ্ছ ছ'চাইটি সিহঁতে হৈছে মেইন চেনেল এটা বাচ্চাৰ কাৰণে মেইন চেনেল হৈছে পেৰেণ্টছ টিচাৰ্ছ ছ'চাইটি সিহঁতৰ পৰাই সিহঁতে বাচ্চাবিলাকে শিকিব যে কেনেদৰে পৰিৱেশৰ লগত খাপ খাই চলিব লাগে কেনেকৈ ছ'চিয়েল হ'ব লাগে কেনেকৈ সমাজৰ লগত চলি ৰাখিব লাগে চ' এডজাষ্টমেণ্ট টু ৱৰ্ক একৰ্ডিং টু ফ্ৰইড ওৱান ইজ মেণ্টেলি হেল্ডি ইফ ওৱান কেন ৱৰ্ক ছাকচেছফুলি এজন মানুহ হেল্ডি তেতিয়াই হয় যেতিয়া সি ছাকচেছফুলি ৱৰ্ক কৰিব পাৰে চ' ইম্পৰ্টেঞ্চ অফ মেণ্টেল হেল্থ কি হয় helps in development of desirable personality, helps in progress of the society, helps in prevention of mental illness, helps to develop self-respect and respect for others, to understand one's limitation and tolerate the limitation of others, helps to create happiness. So mental health কি কৰে society progress হোৱাত হেল্প কৰে আৰু mental illness prevention ত সহায় কৰে self-respect সিহঁতে নিজৰ self-respect নিজৰ প্ৰতি ৰেছপেক্ট যিটো হয় সেইটো ডেভেলপ হয় আৰু আনক কেনেদৰে ট্ৰিট কৰিব লাগে আনক কেনেদৰে ৰেছপেক্ট কৰিব লাগে সেইটো সিহঁতৰ হেল্প কৰে মেণ্টেল হেল্থে চ' টু আণ্ডাৰষ্টেণ্ড ওৱানছ লিমিটেশ্যন নিজৰ সীমাবদ্ধতা সেইটো বুজি পায় আৰু বেলেগতো বুজি পায় চ' হেল্পছ টু ক্ৰিয়েট হেপিনেছ ক্ৰিয়েট কৰাত সহায় কৰিছে আজিৰ বাবে এইখিনি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মোৰ ভাল পাব যদি আপোনালোকে মোৰ চেনেলটো নতুন আছে দেন লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চ' বাই